হিন্দুৱে হোক বা মুছলমানেই হোক জীৱিকা সখী হ'ব লাগিব মূলা গাভৰু জীৱিকা সখীসকলে মানিব লাগিব চৰকাৰী নিয়ম তিনিটাতকৈ অধিক সন্তান যাৰ চৰকাৰী আঁচনিত ফুল ষ্টপ তাৰ কেৱল চাহ জনজাতিৰ মহিলালৈ থাকিব হকা চাৰিটা সন্তান থাকিলেও পাব চৰকাৰী সুবিধা আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকৈ বুজাম পাৰিম জানো বুজাব সেইকাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে লাগে নে নালাগে তাৰমানে যিদিনাখনেই তিনিটা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্য আগত লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৯৭০৪ গৰাকী কমিউনিটি কেডাৰক স্কুটি প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বাক্যবান জীৱিকা সখীসকলেই সলনি কৰিব লাগিব সমাজৰ জনগাঁথনি আপোনালোকে শিকাব লাগিব সমাজৰ প্ৰতিটো স্তৰৰ মহিলাক শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটি আৰু চাৰিচকীয়া বাহন বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ মহিলাৰ বাবে অন্যতম আকৰ্ষণীয় আঁচনি অৰুণোদয়ো এতিয়াৰে পৰা লাভ কৰিব প্ৰতিগৰাকী জীৱিকা সখীয়ে যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম 100 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 200 টকা পাব আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালে আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে পুনৰ কয় জীৱিকা সখীসকলে অহা বৰ্ষৰ পৰা লাভ কৰিব 40,000কৈ টকা জীৱিকা সখী বাইদেউসকলে কিমান পাব এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000 এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে মুখ্যমন্ত্ৰীয়ে স্কুটি আৰু চাৰিচকীয়া বাহন বিতৰণ কৰাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে হাজাৰ হাজাৰ জীৱিকা সখী বহুত ভাল লাগিছে আমি সকলো সখী বাইদেউ বহুত আনন্দিত হৈছো বহুত ভাল মামাক ধন্যবাদ জনাইছো উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তত্ত্বাৱধানত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰীদ্বয় ৰঞ্জিত কুমাৰ দাস যোগেন মোহনকে ধৰি কেইবাগৰাকীও বিধায়ক ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত